নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 28 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি PM বিশ্বকৰ্মা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিলৈ। তো ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিখন ঘোষণা কৰিছে। এইখন আঁচনিৰ জৰিয়তে কি লাভ হ'ব, কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। ইয়াতে লিখা আছে কৰ্মকুশলতালৈ কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতি। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি কেন্দ্ৰীয় চৰকাৰৰ 13,000 কোটি টকাৰ অভিলাষী প্ৰকল্প। ভাৰত চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি। তাৰপিছত কোৱা হৈছে নিকটৱৰ্তী ৰাজহুৱা সেৱা কেন্দ্ৰত পঞ্জীয়ন। এইখন আঁচনিত নিকটৱৰ্তী ৰাজহুৱা সেৱা কেন্দ্ৰত গৈ কৰিব পাৰিব আবেদন। তাৰপিছত কোৱা হৈছে হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা প্ৰমাণ পত্ৰ আৰু পৰিচয় পত্ৰও প্ৰদান কৰিব। 3 নম্বৰত কোৱা হৈছে দক্ষতা বিকাশ আৰু প্ৰশিক্ষণ প্ৰদান কৰিব। যন্ত্ৰ পাতি ক্ৰয়ৰ ক্ষেত্ৰত 15,000 টকাৰ উদগনি। এইখন আঁচনিৰ জৰিয়তে যন্ত্ৰ পাতি ক্ৰয়ৰ বাবে 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে চৰকাৰে। ইয়াৰ লগতে কোৱা হৈছে দুটা পৰ্যায়ত 3 লাখ টকা পৰ্যন্ত ঋণ প্ৰদান। তো এইখন আঁচনিৰ জৰিয়তে 15,000 টকা প্ৰদান কৰাৰ উপৰিও দুটা পৰ্যায়ত আৰু 3 লাখ টকা পৰ্যন্ত ঋণ আপোনালোকে লাভ কৰিব পাৰিব। তেতিয়া আপোনালোকক জনাই আছোঁ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত কোনবোৰ মানুহে কৰিব পাৰিব আবেদন। তো ইয়াতে কি লিখা আছে আপোনালোকে শুনি লওক। ইয়াতে লিখা আছে বিশ্বকৰ্মাসকল। তো কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, ইয়াৰ ভিতৰত কোৱা হৈছে কাঠ মিস্ত্ৰী, নাও নিৰ্মাতা, অস্ত্ৰ-শস্ত্ৰ নিৰ্মাতা, কমাৰ, সাঁতুৰি আৰু সঁজুলি নিৰ্মাতা, তলা নিৰ্মাতা, সোণাৰী, মৃৎশিল্পী, ভাস্কৰ্যশিল্পী, মুচি বা জোতা চেণ্ডেল নিৰ্মাতা। তাৰপিছত কোৱা হৈছে ৰাজমিস্ত্ৰী, ঝুৰি, মেট, ঝাৰু নিৰ্মাতা, পৰম্পৰাগত পুতল আৰু খেলৰ সামগ্ৰী নিৰ্মাতা, নাপিত, মালা নিৰ্মাতা, ধোবা, দৰ্জী, মাছ ধৰা জাল নিৰ্মাতা আদিসকলে কৰিব পাৰিব প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন। এইবোৰ মানুহে যদি প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন কৰে তেন্তে প্ৰথম পৰ্যায়ত 15,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব যন্ত্ৰ পাতি ক্ৰয়ৰ বাবে। তাৰপিছত দুটা পৰ্যায়ত 3 লাখ টকা পৰ্যন্ত ঋণ ল'ব পাৰিব এইখন আঁচনিৰ জৰিয়তে। তো আঁচনিখনত যদি আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। যেতিয়া আবেদন আৰম্ভ হ'ব লগে লগে আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকলে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন কেতিয়া লাভ কৰিব আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে। জি নিউজ পৰ্টেলৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি সম্বন্ধে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে according to media reports the 22 installment of PM Kishan scheme is expected to be released in February 2026. However, no official date has been announced yet. Farmers are advised to regularly check updates on the official PM Kishan portal and complete all mandatory formalities to avoid delays. ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকক PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন অহা ফেব্ৰুৱাৰী মাহত প্ৰদানৰ সম্ভাৱনা আছে। কিন্তু চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰা নাই। যেতিয়া কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰিব লগে লগে আপোনালোকক জনাই দিম। তো আজি ইমানেই।